নমস্কাৰ মই অঞ্জলিয়ে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আজি মই আপোনালোকলৈ লৈ আহিছো এটা ৰেচিপি যিটো কাচকলৰ লগত মই কণী দি বনোৱা এখন আঞ্জা কাচকলৰ লগত কণী দি বনোৱা আঞ্জা আপোনালোকে খাইছে নে যদি খাইছে নিশ্চয় গম পাইছে কেনেকুৱা ধৰণে সোৱাদ হ'ব সঁচাকৈ বৰ ভাল লাগে পিছে মই আজি অকমান বেলেগ ষ্টাইলত বনাম আপোনালোকে তাকে মোৰ ষ্টাইলত বনাম চাব ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু ভাল পাব বুলি আসলতে মইনো কেনেকৈ বনাইছো সেই কাৰণেহে শেয়াৰ কৰিব লৈছো আৰু মই অলপ দিনৰ আগত বনাইছিলো তাকে ভিডিও কৰি ৰাখিছিলো তাকে ভাবিলো আপোনালোকৰ আগত অকনমান ৰেচিপিটো শেয়াৰ কৰো যেহেতু মই ৰেচিপি ভিডিও দিও আৰু লগতে ফুলৰ ভিডিও দিও ফুলৰ অলপ দিনৰ আগতে বিক্ৰীৰ বাবে হাজু কৰা ফুলবিলাক মই অলপ দিনৰ আগত ভিডিও দিছিলো আৰু বহুত আপোনালোকৰ পৰা সহাৰি পাইছো আৰু ভালো লাগিছে এনেকৈ সাপোৰ্ট পাই থাকিলে হসাকৈ ভিডিওবিলাক দিবলৈ ভালো লাগে আসলতে এটা ভিডিও কৰি পেলে এডিট কৰি দিয়ালৈকে আমাৰ বিশেষকৈ বহুতখিনি কষ্ট হয় কাৰণ আমি মাইকী মানুহবিলাকে সাধাৰণতে সব কাম কৰি আকৌ আমি ভিডিওবিলাক এডিট কৰিব লাগে ভিডিও কৰিব লাগে তাৰ উপৰি আকৌ আমি অকনমান ইউটিউবৰ যি ভিডিও সেইবিলাক চাবও লাগে সেই কাৰণে মই ভাবো ভালেখিনি কষ্ট হয় সেই কাৰণে আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব আৰু ভাল লাগিলে এটা কমেন্ট কৰিব কমেন্ট কৰিলে আসলতে বেছি ভাল লাগে সেই কাৰণে ভাল লাগিলে কমেন্ট এটা কৰিব আৰু যিসকল নতুন সেইসকলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিওবিলাকৰ নটিফিকেশন পাই থাকে তাকে দেখিছে নহয় মই এনেকৈ ধুনিয়াকৈ গুছাই লৈছো আৰু ইয়াৰ তাত ষ্টাইলটো অলপ বেলেগ ধৰণে হ'ব আৰু এই ধৰণে কাটিলেহে খাবলৈ ভাল লাগে আঞ্জাখন নহলে ভাল নালাগে সেই কাৰণে মই যেনেকৈ কাটিছো তেনেকৈ আপোনালোকে কাটি ল'ব ফুলৰ ভিডিও দি আহিছো যেহেতু ভালে কেদিন হল ভাবিলো ৰেচিপি এটাও শেয়াৰ কৰো আপোনালোকৰ আগত যেহেতু মই ৰেচিপি ভিডিও দি থকা হয় আৰু বনাইও বহুত বেছি ভাল পাওঁ ফুলৰ লগত লাগিও বহুত বেছি ভাল লাগে যদিও মই খাই আৰু বনাইও ভাল পাওঁ সেই কাৰণে মোৰ চেনেলটোত ৰেচিপি ভিডিও দি থকা হয় আপোনালোকে তাকে ভাল পাব বুলি ভাবিলো এয়া দেখিছেনে মই কলখিনি কেনেকৈ কাটি লৈছো এই কাচকলখিনি এই ধৰণে মই কাটি ললো বহুত বেছি পাতলো নকৰিব আৰু বহুত বেছি ডাঠো নকৰিব এই ধৰণে মই ধুনিয়াকৈ কাটি ললো কেতিয়াবা এনেকুৱা হয় কাচকল থাকিলে মানে আলহী আহিলে বনাই খোৱাবলৈ অকমান বেয়া লগা নিচিনা লাগে বৰ সোৱাদ নলগা নিচিনা লাগে কিন্তু আপোনালোকে এই ধৰণেও বনাই খোৱাবচোন বৰ বেছি সোৱাদ হয় মানে মাছ মাংস নহলেও আপোনালোকে কণী দি পেলে যদি কাচকলৰ লগত এই ধৰণে মই বনোৱা ধৰণে বনাই খাই হসাকৈ বহুত বেছি টেষ্টি হয় আৰু মাছ মাংস নহলেও ধুনিয়াকৈ খাব পৰা যায় আৰু মই যেনেকৈ বনাম সেইটো হৈছে আপোনালোকে ৰুটি আৰু ভাত দুইটাৰ লগতে খাব পাৰিব ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে গম পাব মই ক'ত কেতিয়া কি ব্যৱহাৰ কৰিছো কাচকলখিনি কাটি লোৱাৰ পিছতে মই এটা মিক্সাৰ জাৰত দেখিছেনে দুটা কেঁচা জলকীয়া লৈছো আৰু কেইফুটামান নহৰু আৰু দুটুকুৰা আদা তাতে আকৌ এটা মই অকমান মিডিয়াম সাইজৰ পিয়াজো দি দিছো অকনমান পানী দি পিনে এইখিনি মই ধুনিয়া এটা পেষ্ট বনাই ললো আৰু অকনমান জ্বলা বেছি খাম বুলি ভাবিলে জলকীয়া পৰিমাণটো বেছি বঢ়াইও দিব পাৰিব মই দুটা সৰু সৰু কেঁচা জলকীয়া দিছো তাৰ পাছতে মই এইখিনি ধুনিয়া এটা পেষ্ট বনাই ললো বনাই পেলে এটা বাটিত উলিয়াই ললো তাৰ পাছতে আকৌ সেই একেটা জাৰতে মই এটা বিলাহী এটা ডাঙৰ সাইজৰ বিলাহী কাটি ললো তাৰ পাছতে জাৰটোত ভৰাই দিলো তাৰ পাছতে ইয়াত লগতে দি দিছো দেখিছেনে কাজু কেইটামান কাজু প্ৰায় 7-8টা মান হ'ব সেইখিনিও বিলাহীৰ লগত দি পেলে ধুনিয়াকৈ এটা পেষ্ট বনাই ললো বিলাহী আৰু কাজু দুইটা পেষ্ট বনাই ললো আপোনালোকে কাজু বেলেগকেও এটা পেষ্ট বনাই ল'ব পাৰে আৰু বিলাহীৰ লগত নিদিও ক'লেও পাৰিব কিন্তু মই একেলগে কৰি ললো দেখিছেনে মই ইয়াত এইখিনি যোগাৰ কৰি ললো তাৰ পাছতে এফালে ডিম 2-3টা বইল কৰি ললো ডিম কেইটা আমাৰ ঘৰৰে হয় লোকেল ডিম গতিকে গুছাওতে অকনমান ভাল নহল উখৰা হল একো নাই তাৰ পাছতে ধুনিয়াকৈ বিলাহী আৰু কাজু পেষ্ট বনাই ললো আদা ৰসুন জলকীয়া আৰু পিয়াজ দি এটা পেষ্ট বনাই ললো তাৰ পাছতে
এতিয়া মই কেৰাহী এখনত মিঠাতেল অলপ দি পেলাই এই যে কলখিনি কাটি লৈছিলোঁ কলখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম কলখিনি কিন্তু ফ্ৰাই কৰিয়ে ল'ব লাগিব তেতিয়াহে খাবলৈ বেছি সোৱাদ হ'ব সেই নহ'লে কলখিনি খাবলৈ ভাল নালাগিব আঞ্জাখন বৰ সোৱাদযুক্ত নহ'ব দেখিছেনে তাৰ পাছতে মই এইখিনি অলপ অলপকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ বাকী থকাখিনিও ফ্ৰাই কৰি ল'ম ধুনীয়া এটা ৰঙচুৱা হোৱালৈকে আপোনালোকে ফ্ৰাই কৰি ল'ব বাকীখিনিও এই ধৰণে ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ দেখিছেনে এটা ধুনীয়া কালাৰ আহিছে এয়া এই ধৰণে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব এয়া দেখিছে গোটেই কলখিনি মই ফ্ৰাই কৰি ল'লোঁ তাৰ পাছতে এয়া দেখিছেনে ডিমকেইটা মই ধুনীয়াকৈ মাজতে ফালি পেলাই এফাল এফাল কৰি ল'লোঁ আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ এয়া ডিমকেইডোখৰো ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ তাৰ পাছতে সেই একেটা কেৰাহীতে অকণমান তেল যদি দৰকাৰ হয় দি ল'ব মোৰ অকণমান তেল দৰকাৰ হৈছিলে মই দি ল'লোঁ তাৰ পাছতে সেই তেলখিনিতে মই গোটা জিৰা আৰু গোটা ধনিয়া এচামুচ দি ফুটাই ল'লোঁ তাৰ পাছতে এটা মিডিয়াম সাইজৰ পিঁয়াজ মই মিহি কাটি লোৱা পাতলকৈ কাটি লোৱা সেইখিনি দি দিলোঁ দি পেলাই অকণমান সময় ভাজি আৰু মই এতিয়া দি দিছিলোঁ আদা ৰচুন আৰু পিঁয়াজৰ যি পেষ্ট সেই পেষ্টটো দি ল'লোঁ পেষ্টটো অকণমান সময় ভজা পাছতে মই এয়া দি দিছোঁ হালধি অকণমান দি ধুনীয়াকৈ মই আদা ৰচুনৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ তাৰ পাছতে মই এতিয়া মছলা ব্যৱহাৰ কৰিছোঁ জিৰা পাউডাৰ এচামুচ ধনিয়া পাউডাৰ এচামুচ আৰু মিট মছলা এচামুচ আৰু ৰেড চিলি পাউডাৰ এচামুচ সেইখিনি অকণমান সময় ভাজি লৈ তাৰ পাছতে মই দি দিলোঁ বিলাহী আৰু যি কাজু পেষ্ট আছিলে সেইখিনি দি দিলোঁ বিলাহী আৰু কাজু পেষ্টখিনি দিয়াৰ পাছতে মই খুব ধুনীয়াকৈ ভাজি ল'ম যেতিয়ালৈকে বিলাহী মছলা পিঁয়াজে পানী নেৰে তেতিয়ালৈকে মই ধুনীয়াকৈ চৰিত তেলখিনি নেৰে তেতিয়ালৈকে মই ধুনীয়াকৈ ভাজি ল'ম অলপমান মই সোৱাদ অনুসৰি নিমখ দিলোঁ তাৰ পাছতে এয়া অলপ সময় ভাজি ল'লোঁ ভাজি লোৱাৰ পিছত দেখিছেনে ওপৰলৈ তেলখিনি বিৰিঙি আহিছে এই ধৰণে ভজা পাছতে যেতিয়া ওপৰলৈ তেলখিনি বিৰিঙি আহিব তেতিয়া মই এয়া দি দিছোঁ কাঁচকলখিনি ফ্ৰাই কৰি থোৱা এই কাঁচকলখিনি মই দি দিলোঁ তাৰ পাছতে অকণমান সময় লৰাই ধুনীয়াকৈ মছলাখিনি যাতে লাগি যায় কলখিনি তেনেকৈ মই অকণমান লৰাই পেলাই ভাজি ল'লোঁ এই ধৰণে ভাজি লোৱাৰ পাছতে দেখিছে অকণমান দৈ দিছোঁ দৈটো অপচনেল হয় দৈ যদি আপোনালোকৰ নাই তেনেহ'লে নিদিব মই দৈখিনি ধুনীয়াকৈ ফেটি লৈছোঁ মিঠা দৈ হয় প্ৰায় চাহ খোৱা চামুচেৰে এচামুচমান হ'ব যদি আপোনালোকে দৈ দিব নিবিচাৰে তেতিয়া আপোনালোকে টমেটো চচ অকণমান দিব পাৰিব তাৰ পাছতে মই অকণমান গৰম পানী দিছোঁ এই গ্ৰেভিটো মই বহুত বেছি ডাঠকৈ নবনাওঁ তাৰমানে অলপ বেছি গ্ৰেভি নকৰোঁ যিহেতু মই আজি দাইল বনাইছোঁ সেইকাৰণে গ্ৰেভিটো মই কম কৰিম আপোনালোকে কিন্তু গ্ৰেভিটো অলপ বেছিও কৰিব পাৰিব অকণমান গৰম পানী দি লৰাই লোৱা পাছতে তাৰ পাছতে মই এয়া দি দিলোঁ দৈখিনি দৈ প্ৰায় মই এচামুচমান ধুনীয়াকৈ ফেটি ল'লোঁ ফেটি পেলাই এয়া দেখিছেনে ধুনীয়াকৈ লৰাই ল'লোঁ মোক পানী আৰু অকণমান দৰকাৰ হ'ব মই আৰু অকণমান পানী দিম এয়া গৰম পানী দিছোঁ ঠাণ্ডা পানী নিদিব গৰম পানী দিয়াৰ পাছতে অকণমান সময় উতল অহাৰ পাছতে অলপ উতল আহোঁতে মই দি দিলোঁ এয়া দেখিছেনে ফ্ৰাই কৰি থোৱা ডিমখিনি দিয়াৰ পাছতে এয়া দেখিছেনে এটা উতল আহিছে আৰু উতল অহালৈকে মই এতিয়া অকণমান ঢাকন মাৰি থ'ম দৈ যদি দিয়ে খাবলৈ আচলতে বেলেগ এটা সোৱাদ হয় অকণমান মিঠা হয় মিঠা দৈ দিছোঁ যিহেতু তাৰ পাছতে মই অকণমান গৰম মছলা পাউডাৰ দিছোঁ গৰম মছলা পাউডাৰখিনি দিয়াৰ পাছতে মই ঢাকন মাৰি থ'ম প্ৰায় 5 মিনিটমানৰ কাৰণে ঢাকন লগাই থৈছোঁ তাৰ পাছতে এয়া অকণমান সময় উতল আহিছে উতল অহাৰ পাছতে মই অকণমান লৰাই দিম বেছিকৈ ডিমকেইটা দিয়াৰ পাছতে বেছিকৈ লৰাব নালাগে কাৰণ ডিমখিনি মই ফালি পেলাই দিছোঁ গতিকে এটা কুহুমটো ওলাই যাব পাৰে সেইকাৰণে বৰ লৰচৰ কৰি থাকিব নালাগে লৰাই থাকিব নালাগে এয়া দেখিছেনে
খুব ধুনীয়া এটা উতল আহিছে আৰু এইখিনি মোৰ অলৰেডি ৰেডি হৈ গ'ল যদি আপোনালোকে অকমান বেছি গ্ৰেভি খাম বুলি ভাবে তেনেহলে পানী অকনমান বেছিকে দি উতলাই ৰাখিব আৰু মই দাইল বনাইছো যিহেতু আজি হেতু কাৰণে বেছি গ্ৰেভি কৰা নাই নহলে দাইলখিনি খোৱা নহব এয়া দেখিছেনে দেখিবলৈ ইমান ধুনীয়া লাগিছে আৰু এতিয়া আপোনালোকে ৰুটি লগত খাই আৰু ভাতৰ লগত খাই দুইটা লগতে খাব পাৰিব তেনেহলে আজিলৈ আহিছো আজি মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব এটা সুন্দৰ কমেন্ট কৰিব আৰু যিসকল নতুন হেসকলে সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশন পাই থাকে এয়া দেখিছেনে দেখিবলৈ যেনেকুৱা লাগিছে ন খাবলৈ সঁচাকৈ বহুত সোৱাদ যদি নাই খোৱা খাই চাব তেনেহলে আজিলৈ আহিছো বাই